নমস্কাৰ বন্ধুসকল 2024 চনৰ আজি এই ভিডিঅ'টো 2024 চনৰ সূৰ্য গ্ৰহণৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজিৰ এই ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ এই ভিডিঅ'ত লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 2024 চনৰ এপ্ৰিল মাহৰ অৰ্থাৎ 8 এপ্ৰিলত সূৰ্য গ্ৰহণৰ স্থিতিৰ সম্পৰ্কে লগতে ইয়াৰ নীতি নিয়ম আৰু কিমান সময়ৰ সম্পৰ্কে আপোনালোকৰ এই ভিডিঅ'টো অৱগত কৰোৱা হৈছে। সেয়ে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে যাতে চাই যেন আপোনালোকে মাজতে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যেন। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। সূৰ্য গ্ৰহণ 2024 চনৰ এক বিশেষ আপোনালোকৰ বিৰল ঘটনা ঘটিবলৈ গৈ আছে। 54 বছৰৰ পাছত সূৰ্য গ্ৰহণৰ এক বিৰল কাকতীয়া ঘটনা ঘটিছে। এই বিষয়ে আপোনালোকে এই ভিডিঅ'টো জানিব পাৰিব। অৰ্থাৎ 8 এপ্ৰিলত সংঘটিত হোৱা সূৰ্য গ্ৰহণে একেলগে বহু বিৰল কাকতলীয়া ঘটনা কঢ়িয়াই আনিবলৈ গৈ আছে। 2024 চনত 8 এপ্ৰিল সোমবাৰে সূৰ্য গ্ৰহণ 2024 চনৰ চৈত মাহৰ অমাৱস্যা তাৰিখত মীন আৰু ৰেৱতী নক্ষত্ৰত সূৰ্য গ্ৰহণ হ'ব। অৰ্থাৎ সোমবাৰে এই নক্ষত্ৰৰ মাজত সূৰ্য গ্ৰহণ হ'ব। সূৰ্য গ্ৰহণ 2024 চৈত অমাৱস্যা বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণ হ'বলৈ গৈ আছে। অৰ্থাৎ 2024 এইটো প্ৰথম সূৰ্য গ্ৰহণ হ'ব। এই সূৰ্য গ্ৰহণে 8 এপ্ৰিল তাৰিখে অমাৱস্যা তাৰিখত দীৰ্ঘদিন ধৰি চলিব, যিটো প্ৰায় 5 ঘণ্টা 25 মিনিট হ'ব। অৰ্থাৎ যিটো 2024 চনৰ 8 এপ্ৰিলত যি সূৰ্য গ্ৰহণ, সেই সূৰ্য গ্ৰহণটো অতি দীঘলীয়া হিচাপে পৰিগণিত হ'ব এই বছৰত, যিটো আপোনালোকৰ 5 ঘণ্টা 25 মিনিটলৈ চলিব। বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণে বহু ধৰণৰ বিৰল যোগাক্ষণৰ সৃষ্টি হ'ব পাৰে। এই সূৰ্য গ্ৰহণে এই সূৰ্য গ্ৰহণৰ মীন আৰু ৰেৱতী নক্ষত্ৰৰে চৈত মাহৰ অমাৱস্যা তাৰিখত সংঘটিত হ'ব। বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণ এক বিৰল কাকতীয় কাণ্ড ঘটিব পাৰে। এই সূৰ্য গ্ৰহণত 54 বছৰৰ পাছত 8 এপ্ৰিলত সংঘটিত হ'বলগীয়া সূৰ্য গ্ৰহণে একেলগে বহু বিৰল কাকতীয় ঘটনা কঢ়িয়াই আনিবলৈ গৈ আছে। এই বছৰত 8 এপ্ৰিলত সংঘটিত হোৱা এই সূৰ্য গ্ৰহণ হ'ব 50 বছৰৰ পাছত সৰ্বাধিক দীঘলীয়া সূৰ্য গ্ৰহণ। বন্ধুসকল, এইটো 2024 চনৰ সূৰ্য গ্ৰহণৰ এক বিশেষত্ব এইটোৱে যে অতি দীঘলীয়া সূৰ্য গ্ৰহণ হোৱাৰ বাবে 2050 অৰ্থাৎ 50 বছৰৰ পিছত বা 50 বছৰৰ আগতে এইটো দীঘলীয়া সূৰ্য গ্ৰহণ হৈছিল আৰু তাৰ পিছত এতিয়ালৈকে কোনো তেনেকুৱা দীঘলীয়া সূৰ্য গ্ৰহণ হোৱা নাই। অৰ্থাৎ 8 এপ্ৰিল তাৰিখে 50 বছৰৰ পিছত এনেকুৱা দীঘলীয়া সূৰ্য গ্ৰহণ হ'বলৈ গৈ আছে। এই সূৰ্য গ্ৰহণ প্ৰায় 5 ঘণ্টা 25 মিনিট সময় ধৰি চলিব। ইমান দীঘলীয়া সময় এটা সূৰ্য গ্ৰহণ হিচাপে চলি থাকিব। এয়া হ'ব সম্পূৰ্ণ সূৰ্য গ্ৰহণ হ'ব। এইটো কোনো আধৰুৱা সূৰ্য গ্ৰহণ নহয়, সম্পূৰ্ণৰূপে সূৰ্য গ্ৰহণ হ'ব। এই ধৰণৰ কাকতীয়া ঘটনা 54 বছৰৰ পাছত ঘটি আছে আপোনালোকৰ মাজত। ইয়াৰ পূৰ্বে 1970 চনত এনে কাকতীয়া ঘটনা সংঘটিত হৈছিল। 1970 চনত এনেকুৱা হৈছিল আগতে, তাৰ আগত বা তাৰ 1917ৰ পিছত 1970 চনৰ পিছত আৰু এনেকুৱা ঘটনা হোৱা নাই। কিন্তু 2024 চনত এনেকুৱা ঘটনা হ'বলৈ গৈ আছে। 8 এপ্ৰিলত যেতিয়া সূৰ্য গ্ৰহণ হ'ব তেতিয়া কিছু সময়ৰ বাবে পৃথিৱীত আন্ধাৰ হৈ থাকিব। অৰ্থাৎ কিছু সময়ৰ বাবে আপুনি দিনতো যেন আন্ধাৰৰ এক অনুভৱ কৰিব আপুনি। সোমবাৰে 8 এপ্ৰিল তাৰিখে অৰ্থাৎ গ্ৰহণৰ সময়ত সূৰ্য সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। ইয়াৰ বাবে দিনটো আন্ধাৰ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ সূৰ্য সম্পূৰ্ণৰূপে কিছু সময়ৰ বাবে আপোনালোকৰ ৰাতি যেন অনুভৱ কৰিব। এই সূৰ্য গ্ৰহণৰ সময়ত ধূমকেতু তৰা স্পষ্টকৈ দেখা পাব। অৰ্থাৎ ৰাতি আমি যেনেকৈ তৰা নক্ষত্ৰ আদি দেখা পাওঁ, ঠিক তেনেকৈ দিনতো সেই আন্ধাৰ হোৱাৰ ফলত আপোনালোকে ধূমকেতু আদি সম্পূৰ্ণৰূপে দেখিবলৈ সক্ষম হ'ব। এই সূৰ্য গ্ৰহণ সংঘটিত হ'ব পৃথিৱীৰ সকলো অংশতে। সৌৰজগতৰ উপস্থিতি শুক্ৰ আৰু বৃহস্পতি গ্ৰহ আপোনালোকে দেখিবলৈ পাব। বন্ধুসকল, কেতিয়াৰ পৰা আৰম্ভ হ'ব এই সূৰ্য গ্ৰহণ? 8 এপ্ৰিলৰ বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণ আৰম্ভ হ'বলৈ গৈ আছে। ভাৰতীয় সময় অনুযায়ী নিশা
9:12 বজাৰ পৰা আৰম্ভ হোৱা এই সূৰ্যগ্ৰহণে মাজনিশা 2:22 বজালৈকে চলিব। অৰ্থাৎ নিশা ৰাতি 9:12 পৰা মাজৰাতি 2:22 চলিব। বিক্ৰম সম্বত 2081 হিন্দু নৱবৰ্ষৰ ৰজা বিক্ৰম সম্বত হ'ব মংগল আৰু মন্ত্ৰী হ'ব শনিদেৱ। আৰু এই ভাগ্য জিলিকিব এই সূৰ্যগ্ৰহণৰ সময়। অৰ্থাৎ এই মাজনিশাৰ সময়ত এই সূৰ্যগ্ৰহণ হোৱাৰ বাবে ভাৰতবৰ্ষত সেই সময়ত ৰাতি চলি থকাৰ বাবে নিশা হৈ থকাৰ বাবে এই সূৰ্যগ্ৰহণ আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা নাযাব। বিশেষকৈ পশ্চিমীয় দেশসমূহত এই সূৰ্যগ্ৰহণটো স্পষ্টভাৱে দেখিবলৈ উপক্ৰম হ'ব। ক'ত দেখা যাব এই সূৰ্যগ্ৰহণ বন্ধুসকলে, এই বিষয়ে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায়। বিশেষকৈ আপোনালোকৰ আমাৰ যি ভাৰতবৰ্ষত এই সূৰ্যগ্ৰহণ বিশেষকৈ দেখিবলৈ পোৱা নাযাব, কিন্তু বাহিৰত অৰ্থাৎ ভাৰতবৰ্ষৰ বাহিৰত এই সূৰ্যগ্ৰহণ দেখিবলৈ পাৰিব। বিশেষকৈ পশ্চিম ইউৰোপ, আৰ্কটিক মেক্সিকো, উত্তৰ আমেৰিকা, কানাডা, মধ্য আমেৰিকা, দক্ষিণ আমেৰিকা, ইংলেণ্ড, উত্তৰ পশ্চিম অঞ্চল আৰু আয়াৰলেণ্ডত এই সূৰ্যগ্ৰহণ স্পষ্টকৈ দেখিবলৈ পাব। ইয়াৰ পিছত আপোনাৰ সূৰ্যগ্ৰহণৰ সূতক সময় হ'ব। এই সূৰ্যগ্ৰহণে ভাৰতত দেখা নাযাব, আগতে কৈ আহিছোঁ আপোনালোকক। সেয়ে ইয়াৰ সূতক সময় বৈধ নহ'ব। ধৰ্মীয় দৃষ্টিকোণৰ পৰা সূতকক শুভ বুলি গণ্য কৰা নহয়। সূৰ্যগ্ৰহণৰ সময়ত সূতক সময় সূতকালৰ সূৰ্যগ্ৰহণ হোৱাৰ 12 ঘণ্টা আগতে আৰম্ভ হয়। সূৰ্যগ্ৰহণৰ সময়ত ৰেৱতী নক্ষত্ৰ সূৰ্য আৰু ৰাহু দুয়োজনে উপস্থিত থাকিব। ইয়াত সূৰ্য আৰু ৰাহুৱে দুয়োজনৰ উপস্থিত থাকিব সেইদিনা। সূৰ্যগ্ৰহণ 2024 বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ 8 এপ্ৰিল ভাৰতত দেখা যাব নে নাযায় সেই সূতক সময় জানি লওক। ৰাশিৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ কেনেকুৱাকৈ পৰিব তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ। 8 এপ্ৰিল সংঘটিত হোৱা সূৰ্যগ্ৰহণে নিশ্চিতভাৱে 12 ৰাশিৰ লোকক প্ৰভাৱিত কৰিব। জ্যোতিষৰ হিচাপ অনুসৰি মেঘ, বৃশ্চিক, কন্যা, কুম্ভ আৰু ধনু ৰাশিৰ লোকসকলৰ বাবে সূৰ্যগ্ৰহণ ভাল বুলি ক'ব নোৱাৰি। সেয়ে আপোনালোকৰ যি এইকেইটা ৰাশি অৰ্থাৎ মেঘ, বৃশ্চিক, কন্যা, কুম্ভ, ধনু আদি ৰাশিৰ লোকসকলে কিছু সতৰ্কতা হৈ থকাটো প্ৰয়োজন আপোনালোকৰ। এই ৰাশিৰ লোকসকল চাকৰি, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়ে আপোনালোকে কিছু কৰ্মক্ষেত্ৰত আপোনালোক গুৰুত্ব প্ৰদান কৰিব লাগিব। আনহাতে এই গ্ৰহণে অৰ্থাৎ এই সূৰ্যগ্ৰহণে বৃক্ষ, মিথুন, কৰ্কট, সিংহ ৰাশিৰ লোকসকলৰ বাবে খুব ভাল বুলি প্ৰমাণিত হৈছে। আপোনালোকৰ বাবে শুভ। আপোনালোকৰ কৰ্মক্ষেত্ৰত খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। এয়ে হৈছে বন্ধুসকল 2024 চনৰ 8 এপ্ৰিল তাৰিখে দীঘলীয়া সূৰ্যগ্ৰহণৰ বিষয়ে আপোনালোকৰ আগত এই ভিডিঅ'টো অৱগত কৰিছোঁ। যদি আপোনালোকৰ এই সূৰ্যগ্ৰহণৰ ফলত যিবোৰ মই এই ভিডিঅ'টোৰ আগতে যি ভিডিঅ'টোৰ পৰা যি ৰীতি নীতি কৰিছোঁ সেইবোৰ আপোনালোকে যথাযথভাৱে আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে বা উপকৃত কৰিছে বুলি অনুভৱ হয় তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।